কোচামগুৰি জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বৰ বেছি জটিলতা নাই, কাৰণ 1996তেই আমি জনজাতিৰ মৰ্যাদা লাভ কৰিছিলো। 1994 পৰা 2002 চনলৈকে কোচামগুৰি জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে চৰকাৰী যি বিধি ব্যৱস্থা লাগে সকলোখিনি পূৰ্ণ হৈছে, খালি আনুষ্ঠানিকতাৰ প্ৰয়োজন আছে। কিন্তু পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে অসমৰ কোচামগুৰি জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিভিন্ন কূটকৌশল কৰি তেওঁলোকে বাধা প্ৰদান কৰিছিল। কোচামগুৰি জনগোষ্ঠীৰ জনজাতিকৰণ যাতে লাভ নকৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ তেওঁলোকে কৰিছিল। সেই কথাটো আপোনালোকে সকলোৱে জানে। মই ব্যক্তিগতভাৱে জাতীয় সংগঠনৰ নেতৃত্ব থাকি সেই কথাটো মই দেখিছো। গতিকে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে যদি জনজাতিকৰণৰ বিষয়টোক জটিলতাৰ দিশত তেওঁলোকে ঠেলি নিদিলেহেঁতেন, তেতিয়াহ'লে আজিৰ তাৰিখত আমি কোচামগুৰি জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনত আমি কৰিব লগা নহলহেঁতেন। পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনেই এই বিষয়টো সমাধান কৰিবলৈ যাওঁতে তেওঁলোকৰ নেতৃত্বত চৰকাৰ থকাৰ সময়ত অসম বিধানসভাত এটা প্ৰস্তাৱ লৈছে যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ নতুনকৈ সংযোজন কৰিব লগা জনগোষ্ঠীসমূহক জনজাতিকৰণ কৰিব লাগে। কিন্তু অসমক প্ৰতিনিধিত্ব কৰি দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা মাননীয় প্ৰয়াত মনমোহন সিং ডাঙৰীয়া আছিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত অসমৰ চৰকাৰ আছিল। যদি বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ যদি নতুনকৈ সংযোজিত হ'ব লগা জনগোষ্ঠীসমূহক জনজাতিকৰণ কৰিব লাগে, তাৰ কাৰণে কি মেকানিজম কৰিব লাগে, বা আমাৰ যিটো মানে কটা বুলি কয় ৰিজাৰ্ভেশ্যন, যিটো 10% ৰিজাৰ্ভেশ্যন বৰ্তমান জনজাতিসকলৰ কাৰণে আছে, তেওঁলোকৰ যাতে অধিকাৰ খৰ্ব নোহোৱাকৈ কেনেকৈ নতুনকৈ সংযোজন হ'ব লগা 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পাৰি, তাৰ কাৰণে তেওঁলোকে সেই সময়ত কিয় মেকানিজমটো নকৰিলে। আজি তেওঁলোকে বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰিছে। সমালোচনাৰ নামত সমালোচনা কৰাতকৈ তেওঁলোকৰ শাসনকালত এনেকুৱা ধৰণৰ প্ৰস্তাৱ নলৈ এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমান জনজাতিসকলক আস্থা বিশ্বাস দি এই সমস্যাটো সমাধান কিয় নকৰিলে, এই কথাটো কংগ্ৰেছৰ নেতৃত্বই উত্তৰ দিব লাগে। আৰু কংগ্ৰেছ নেতৃত্বই যদি সঁচা অৰ্থতেই এই সমস্যাবিলাক সমাধান বিচাৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ চৰকাৰ দিনতেই এই বিষয়টো সমাধান কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে সমাধান কৰাৰ সলনি এই বিষয়টোক লৈ তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে ৰাজনীতি কৰি থাকি এই সমস্যাটো জটিলতাৰ পৰা জটিলতাৰ দিশলৈ তেওঁলোকে ঠেলি দিলে। আৰু যাৰ কাৰণে আজি আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই, বা এই সমস্যাটো সমাধান কৰিবলৈ যাওঁতে আজি কেন্দ্ৰ ৰাজ্যত হৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিছু অসুবিধাৰ আজি ভুগিব লগা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত এক প্ৰতিবেদন তেওঁ দাখিল কৰিব। আৰু সেইদিনাই আমি লক্ষ্য কৰিম যে যিসকলে তালফাল লগাই বৰ্তমান শাসনিৰ চৰকাৰখনক সমালোচনা কৰিছে, প্ৰকৃতাৰ্থত বিৰোধী পক্ষই এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে যোগাত্মক তেওঁলোকে ভূমিকা লয়, কি ধৰণে যোগাত্মক তেওঁলোকে পৰামৰ্শ দিয়ে, আৰু বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ এটা আশু সমাধান তেওঁলোকে বিচাৰে। ধন্যবাদ।